জয়ন্ত মল্ল বড়ুয়া মুর্দাবাদ 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 জয়ন্ত মল্ল বড়ুয়া হায় 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 বিজেপি সরকার হায় 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 বিজেপি সরকার হায় 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 বিজেপি সরকার হায় 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 হেমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 হেমন্ত বিশ্ব শর্মা মুর্দাবাদ মুর্দাবাদ। জলজীৱন মিছন আঁচনিৰ দুৰ্নীতিৰ অভিযোগ তুলি গোলকগঞ্জ আৰু আগমনী ব্লক কংগ্ৰেছ দলৰ তীব্ৰ প্ৰতিবাদ। বিজেপি চৰকাৰে জলজীৱন মিছন আঁচনিৰ মাঠত ধন ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন। আজি গোলকগঞ্জ বিধানসভা সমষ্টিৰ গোলকগঞ্জ আৰু আগমনী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত গোলকগঞ্জ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি জলজীৱন মিছন ৰাজ্যত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ বিফল হোৱা আৰু ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত কৰাৰ লগতে আঁচনিখন পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। জাতীয় কংগ্ৰেছৰ নেতৃত্বত আজি গোলকগঞ্জ ব্লক কমিটি আৰু আগমনী ব্লক কমিটিৰ নেতৃত্বত অসম চৰকাৰৰ জল জীৱন আঁচনিৰ যি দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে আজি আমি গোলকগঞ্জ আৰু আগমনী ব্লকৰ নেতৃত্বত তাৰ প্ৰতিবাদ এটা কাৰ্যসূচী হাতত লৈছোঁ। এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক চকীয়াই দিব বিচাৰিছোঁ, অতি সোনকালে এই জল জীৱন যিটো আঁচনিৰ দুৰ্নীতি ঠিক কৰিব লাগে, অন্যথা আমি অনাগত দিনত এই ভাৰতীয় জাতীয় কংগ্ৰেছে বহুত ভয়ংকৰ এটা আন্দোলন কৰি তোলাৰ কাৰণে বাধ্য হ'ব। আজি আমি যিটো আন্দোলন গোটেই অসমত বিভিন্ন ব্লক লেভেলত আমি আন্দোলন কৰি আছোঁ। এই জলজীৱন আঁচনিৰ যিটো অসম চৰকাৰ বা যি আঁচনি যিটো লৈছে টোটেলি ব্যৰ্থ আঁচনি। আজি চাওক, যদি নল আছে তাত পানী নাই, এনেকুৱা পৰিস্থিতি। আৰু ঠিকাদাৰবিলাক ইমান মানে যুৱচাম ঠিকাবিলাক যিবিলাক ল'ৰাবিলাক কাম কৰিছে, তেখেতে আজি ছুইচাইড কৰিবলগীয়া হৈছে। আজি পে'মেণ্ট নাই, কিন্তু দেখা গৈছে যে তেখেতে বিভিন্ন ডাঙৰ ডাঙৰ ঠিকাদাৰ যিবিলাক আছে, তেখেতৰ লগত যিবিলাক ফিডিং সিহঁতে পে'মেণ্ট পাই আছে, কিন্তু আমাৰ গৰীব দুখীয়া যিবিলাক ল'ৰা ঠিকাভিত্তিক যিবিলাক কাম কৰিছে, তেখেতৰ কি অৱস্থা চলি আছে আপোনালোকে চাওক। আপুনি আশে পাশে আপোনালোক জল জীৱন আঁচনিৰ যিবিলাক স্কিম আছে, আপোনালোকে গ'লে গম পাব যে প্ৰেক্টিকেল কি চলি আছে। ঘৰ ঘৰ পানীৰ যিটো নাম দি যিটো স্কিম চলাইছে, কিন্তু সেইটো বাস্তৱত ৰূপায়িত হোৱা নাই। তাত কৰাপশ্যনৰ বাহিৰে একো হোৱা নাই। সেইটোৰ কাৰণে আমি মাত মাতি আছোঁ আৰু মাত মাতি যাম অনাগত দিনত, আৰু ইয়াতকৈ ডাঙৰকৈ আমি আন্দোলন গঢ়ি তুলিম। এইখিনিয়ে হয়। আজি প্ৰতিবাদটো হৈছে, আপোনালোকে গমেই পায় যিহেতু আপোনালোকে মিডিয়া। আজি অসম চৰকাৰে, ভাৰত চৰকাৰৰ যিটো ধুনীয়া এটা যিটো মানে আমাৰ জলজীৱন মিছন, এই মিছনটোক অসম চৰকাৰে যিহাৰে যেনেকুৱা পৰিস্থিতিত মানে নিছে, এইখিনি আপোনালোকে গমেই পায়। আজি সফল হোৱা নাই। আমি প্ৰতিখন ঘৰে ঘৰে জল দিয়া কথা, আজি প্ৰতিখন ঘৰে জানো জল পাইছোঁ আমি। আজি যিবোৰ কণ্ট্ৰেক্টৰে কাম কৰিছে, তেখেতসকলেও কিন্তু আজি দিনত মানে গলত ফাঁচি দিব লগা অৱস্থা হৈছে পইচা পাতি নোপোৱাৰ কাৰণে। তো সেই মুহূৰ্তত আমাৰ অসম চৰকাৰ ব্যৰ্থ চৰকাৰ। আমাৰ কংগ্ৰেছৰ পৰা আমাৰ গৌৰৱ গগৈ মহোদয় অসমৰ প্ৰতিখন জিলাই জিলাই আমাৰ ব্লকে ব্লকে আমাৰ এই কাৰ্যসূচী লৈছোঁ, ধন্য কাৰ্যসূচী।